মোৰ মৰমৰ বন্ধুসকল, মই এজেগালৈ ফুৰিবলৈ আহিছোঁ। তেখেতৰ ওচৰৰ পৰা ইয়ালৈ আহিছোঁ মানে মই এটা দৰকাৰতে আহিছোঁ। জণ্ডিছৰ দৰৱ নিবৰ বাবে তেখেতে তাকে জণ্ডিছৰ দৰৱটো বনাই আছে। তাকে এটা ভিডিঅ' আপোনালোকলৈকে যুগুতাই দিছোঁ। আপোনালোকে চাই কেনে পাইছে ক'বচোন। আমাক দেখিছেনে বাৰু? প্ৰাকৃতিকে কিমান সুন্দৰ বস্তু আমাক দিছে। এই দৰৱটিৰ পৰা জণ্ডিছ বেমাৰ ভাল হৈ যায়। তেখেতে এডাল মালা গাঁঠি দিব। সেই মালাডাল নি পেলাই ৰোগীগৰাকীৰ ডিঙিত যদি পিন্ধাই দিয়া যায়, ৰোগীগৰাকী আৰোগ্য হৈ যায়। এই জণ্ডিছ বেমাৰ নাইকিয়া হৈ গুচি যায়। কিমান পাৱাৰফুল আমাৰ প্ৰাকৃতিক ভগৱানে আমাক দান দি থৈ গৈছে, দেখিছে? এয়া চাওক, এইজন ব্যক্তিজন এয়া মোৰ ভিনিদেউ হয়। খুমটাইত ঘৰ তেওঁ। ভিনিদেউ অকণ চাই দিয়কচোন। ভিনিদেউ এয়া দেখিলেনে? সেইজন মোৰ ভিনিদেউ হয়। তেখেতে এই দৰৱবিলাক দিয়ে, জণ্ডিছৰো দৰৱ দিয়ে আৰু অন্যান্য দৰৱো জানে তেখেতে। এইবিলাক বহুত মানুহক দি তেখেতে ভাল কৰিছে আগতো আৰু বৰ্তমানো কৰি আছে। সেয়েহে মই এটি কেঁচুৱাৰ বাবে এই জণ্ডিছৰ দৰৱ ল'বলৈ আহিছে। তেখেতে বনাই আছে, কাটি আছে দৰৱ। এয়া দেখিছে। এয়া পিছত বাৰু বাকীটো দেখুৱাম বাৰু। সেই সময়তে আহিলে মানে ৰিফাইনেৰীৰ পৰা হেৰি কৰি ফ্ৰীকে আমাৰ এই ঠগিতাতে মানুহখিনি ঘৰত খবৰ কৰিলে, গোট খালে 24জন মানুহ, মতা মাইকীও আছে। তাক গ'লো যোৰহাট লৈ গ'ল। ৰাতি থাকিলোঁ তাত মঠি। চাই কৰি সেইবোৰ চব হেৰি কৰিবলৈ পিছদিনাখন মানে তুলসী পাতৰ ৰসটো নহয়, এই চকুৰ কাৰণে বিৰাট মৌষধ, বিৰাট এটা মানে ভাল বস্তু। এই মানুহে জানে, কিছু লোকে নাজানে তাৰ বিষয়ে। তেখেতে এয়া দৰৱ গাঁঠি আছে। গাঁঠি হ'ব, এইখিনি কৰিবলৈ অলপ কিছু সময় লাগে, যথেষ্টখিনি সময় লাগে। আৰু তেখেতৰ বৰ্তমান অলপমান চকুৰ অসুবিধা আছে। সেয়েহে তেওঁ অকণমান লাহে ধীৰে হ'বগৈ কামটো।